আজি ভিডিঅ'টো ডিছকাছ কৰিম যে এটা কণ্টেইনাৰ আপুনি যেতিয়া মানে এক্সপোৰ্ট কৰিব তেতিয়া আপোনাৰ কিমান টকা লাভ হ'ব এইটো চবৰে মনত এটা কুৱেশ্যনছ হয় বা এটা কণ্টেইনাৰ পঠালে আমি কোটি টকা লাভ কৰিম নেকি বা কিমান টকা লাভ কৰিম বা কিমান আমাৰ আৰ্নিং হ'ব সেইটোৰ ওপৰত চবৰে কুৱেশ্যনছ আহে আৰু সেইটোৰ ওপৰত এতিয়া ডিছকাছ কৰিম যে এটা কণ্টেইনাৰ আপুনি যেতিয়া আপুনি পঠাব তেতিয়া আপোনাৰ কিমান ধৰণৰ প্ৰফিট হ'ব আৰু সেই প্ৰফিটটো আপুনি কি ধৰণৰ ছাইডৰ পৰা আপোনাৰ আহিব যে ডাইৰেক্ট আপুনি কণ্টেইনাৰটো পঠালে গোটেইখিনি আপোনাৰ প্ৰফিট তাত নহয় বা বেলেগ আনুষংগিক বহুত বেনিফিট আছে সেইখিনিৰ ওপৰত ডিছকাছ কৰিম এতিয়া প্ৰথমে আহোঁ কণ্টেইনাৰ মানে কিনো কণ্টেইনাৰ কি টাইপৰ আছে এতিয়া আপোনাৰ মানে কণ্টেইনাৰ 20 ফিট আৰু 40 ফিট দুটা টাইপৰ কণ্টেইনাৰ আছে আপোনাৰ 20 ফিটত এপ্ৰক্স 27 MT আৰু 40 ফিটত 37 to 39 মানে MT আপোনাৰ কেপাচিটি আছে গতিকে আপোনাৰ বস্তুটো পেক কৰি আপুনি কণ্টেইনাৰ ভিতৰত ভৰাই আপুনি পৃথিৱীৰ বিভিন্ন দেশলৈ আপুনি পঠাব পাৰিব আৰু এতিয়া এক্সাম্পল হিচাপে ধৰোঁ যে টেক্সটাইল বা কাপোৰ বা হেণ্ডলুম হেণ্ডিক্ৰাফ্ট প্ৰডাক্টছ বা মেচিনাৰী প্ৰডাক্টছ বা অৰ্গেনিক ফুড প্ৰডাক্টছ এইখিনি বস্তু আপুনি পেকিং কৰি আপুনি কণ্টেইনাৰৰ ভিতৰত পঠাই আপুনি এক্সপোৰ্ট কৰিব পাৰিব আচল কথাটোলৈ আহোঁ যে এটা কণ্টেইনাৰ আপুনি যেতিয়া প্ৰফিট মানে কিমান আৰ্ণ কৰিব এটা কণ্টেইনাৰ পঠালে এতিয়া হেণ্ডলুম শ্বল আপুনি যদি এক্সপোৰ্ট কৰিব খুজিছে তেতিয়াহ'লে আপোনাৰ কিমান প্ৰফিট হ'ব সেইটোৰ ওপৰত দেখুৱাম এতিয়া আপোনাৰ প্ৰথম কথা হ'ল যে আপুনি হেণ্ডলুম শ্বলটো যেতিয়া এক্সপোৰ্ট কৰিব তাত গভৰ্ণমেণ্ট বেনিফিট কি আছে বা চ'ৰ্চিং আপুনি ক'ৰ পৰা কৰিছে বা কিমান কম খৰচত আপুনি বস্তুটো আনিব পাৰিব আৰু লজিষ্টিক আপুনি কি ধৰণৰ মানে আপুনি কৰিলে আপোনাৰ প্ৰফিটটো বেছি আৰ্ণ হ'ব সেইখিনিৰ ওপৰত আপুনি মন কৰিব লাগিব আৰু প্লানিংটো লাগিব আপোনাৰ যাতে বস্তুটো মানে বেছি সময় বা ডিউৰেশ্যনটো বেছি নালাগে সেইমতে আপুনি প্লানিং কৰিব লাগিব আৰু এইখিনি কৰাৰ পিছত আপোনাৰ বস্তুটো মানে আপুনি এক্সপোৰ্ট কৰিব পাৰিব আৰু যিহেতু এক্সপোৰ্টত গভৰ্ণমেণ্ট বেনিফিট আছে বা GST নালাগে সেইখিনি আনুষংগিক আপোনাৰ প্ৰফিটতে আৰ্ণ হ'ব আৰু গতিকে আপুনি যেতিয়া আপুনি কিবা এটা এমাউণ্ট আপুনি এক্সপোৰ্টৰ কাৰণে পঠায় সেই গোটেইখিনি কেলকুলেশ্যনটো প্ৰফিটটো আপোনাৰ গভৰ্ণমেণ্ট বেনিফিট GST বা আপুনি ক'ৰ পৰা চ'ৰ্চিং কৰিছে আপুনি কিমান কম খৰচত আপুনি আনিছে সেইটো গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া কোন প্ৰডাক্টত আপোনাৰ প্ৰফিট মাৰ্জিন আপোনাৰ বেছি হ'ব যেনে হেণ্ডলুম মানে টেক্সটাইল প্ৰডাক্ট বা বেম্বো প্ৰডাক্টছ বা অৰ্গেনিক ফুডছ মানে যিবিলাক আপোনাৰ বাহিৰত ডিমাণ্ড আছে আপুনি বা কোনখন কাণ্ট্ৰি আপুনি টাৰ্গেট কৰিছে সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ সেইমতে আপুনি প্ৰাইজিংটো আপুনি বাহিৰক দিব পাৰিব বা আপোনাৰ বস্তুটো আপুনি যিটো প্ৰডাক্ট চাইছে সেইটো যদি হাইলি ডিমাণ্ডেড হয় বা সেইটো মানে কষ্টিং আপুনি তেতিয়া আপুনি সেইমতে প্ৰাইজিং কৰিব পাৰিব আৰু মেইনলি কথা হ'ল আপুনি চ'ৰ্চিং ক'ৰ পৰা কৰিছে কাৰণ আপুনি যদি মানে একদম মেনুফেকচাৰিং ইউনিটৰ পৰা আপুনি বস্তুটো আনিছে তেতিয়াহ'লে আপুনি কম খৰচত আনিব পাৰিব যদি আপুনি মানে আপুনি মেনুফেকচাৰিং ইউনিটক পোৱা নাই মানে আপুনি বিচৰা নাই আপুনি মাজৰ মিডিলমেন বা তেওঁলোকেও কমিশ্যন ল'ব গতিকে আপোনাৰ তেতিয়া প্ৰফিটটো আপোনাৰ কমি আহিব গতিকে আপুনি কিবা এটা প্ৰডাক্ট চুজ কৰিলে আপুনি এনেই গোটেইখিনি দেশ আপুনি টাৰ্গেট কৰিব নালাগে যে কোনবিলাক মাৰ্কেটত আপোনাৰ প্ৰডাক্টটো ডিমাণ্ডেড হয় সেইমতে আপুনি কৰি আৰু তাৰ পাছত আপুনি প্ৰফিট কেলকুলেশ্যন কৰিলে আপোনাৰ আনুষংগিক গোটেইখিনি আপোনাৰ বেনিফিট হ'ব আৰু আপোনাৰ প্ৰডাক্টটো এনেকুৱা এটা ল'ব যিটো আপুনি মানে আপুনি ৰিপিট অৰ্ডাৰ আপোনাৰ আহিব বা তেনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনাৰ আৰু আপোনাৰ এটা কণ্টেইনাৰতে আপোনাৰ বহুতখিনি প্ৰফিট আপুনি মানে নকৰিব কাৰণ আপোনাৰ যেতিয়া ৰিপিট অৰ্ডাৰ আহিব তেনেকৈ আপোনাৰ হৈ থাকিলে আপোনাৰ প্ৰফিটটো সেইমতে কেলকুলেট হৈ গৈ থাকিব গতিকে আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে আপোনাৰ এটা কণ্টেইনাৰত আপোনাৰ কিমান প্ৰফিট পাব সেইটো কমপ্লিটলি আপোনাৰ ওপৰত ডিপেণ্ড কৰিব তাৰ কাৰণে আপোনাৰ ৰাইট নলেজ ৰাইট প্লান বা ৰাইট মাৰ্কেটিং আপোনাৰ এই তিনিটা কথা আপুনি বিফ'ৰ এক্সপৰ্টৰ আগত আপুনি জনাটো দৰকাৰী আৰু সেইকাৰণে আপোনালোকে এক্সপৰ্টৰ আগত আপোনালোকে কোৰ্চটো এবাৰ শিকক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে অসমীয়াতে শিকোৱা হয় এবাৰ শিকি লওক কণ্টেক্ট নাম্বাৰ দিয়া আছে সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে প্ৰচিডিউৰ একে এতিয়া আপোনালোকে গম পালে যে এটা মানে কণ্টেইনাৰ আপুনি পঠাব হ'লে বা আপোনাৰ কিমান প্ৰফিট আৰ্ণ হ'ব বা সেই প্ৰফিটটো আপুনি ক'ৰ চ'ৰ্চৰ পৰা পাব যেনে আপুনি ছাপ্লায়াৰ আপুনি কম খৰচত আপুনি আনিলে বা গভৰ্ণমেণ্ট বেনিফিট সেইখিনিও আপোনাৰ প্ৰফিট বা GSTটো আপোনাৰ যিটো ৰিটাৰ্ণ হ'ব এতিয়া আগতে আমি লোকেল বিজনেছ কৰিলে GSTটো আমাৰ এতিয়া পৰ্টেলত আহে কিন্তু এতিয়া এক্সপৰ্টৰ কাৰণে আপোনাৰ কাৰেণ্ট একাউণ্টত আহি যাব আৰু গভৰ্ণমেণ্ট বেনিফিট ডিফাৰেণ্ট টাইপছ অফ আছে ডিউটি ড্ৰবেক আছে ৰোড টেপ আছে
বা IAS আছে সেইখিনি আপোনাৰ বেনিফিট আপুনি ল'বলৈ চাব আৰু আপুনি লজিষ্টিক পাৰ্টটো আপুনি ভালকৈ মন কৰিব যে আপোনাৰ কোনটো চ'ৰ্চেদি পঠালে আপোনাৰ কম খৰচত বস্তুটো আপুনি এক্সপৰ্ট কৰিব পাৰে এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম আপোনালোকে গতিকে যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আৰু